দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয় 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান সেইটো কেতিয়াও নাপাহৰে। নাই, তেওঁক কৈ থাকক, তেওঁ কৈ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। ডেফিনেটলি এবাৰ আমি আপোনাৰ আহোম কেণ্ডিডেট নাজিৰাৰ কাৰণে আহোম কেণ্ডিডেট ইতিমধ্যে ঠিক কৰি পেলাইছোঁ। আমি আচলতে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন, কংগ্ৰেছ দলৰ প্ৰধান এজন নেতা, গতিকে আমি তাত সাংগঠনিক কাম কাজ নকৰিছিলোঁ, ৰাজনৈতিক কাম কাজ কৰা নাছিলোঁ। ইচ্ছা কৰি তেওঁক জিকাম বুলি ভাবি যে তেওঁক আমি ডিষ্টাৰ্ব নকৰোঁ, তেওঁ একদম শান্তিপূৰ্ণ বা শান্তিৰে সৈতে তেওঁ বিজেপিৰ বিৰোধিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব খুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজেই বিজেপিৰ বিৰোধিতা নকৰে, বিৰোধিতা কৰে ৰাইজৰ দলৰ, বিজেপি তেওঁলোকৰ বন্ধু আৰু ৰাইজৰ দল তেওঁলোকৰ শত্ৰু। গতিকে এইবাৰ ৰাইজৰ দলে নাজিৰাত ডেফিনেটলি একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ ৰাইজৰ দলে নাজিৰাত আমি কেণ্ডিডেট দিম, সেয়া আহোম কেণ্ডিডেট বা চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হ'ব। আৰু নিশ্চিতভাৱে এইবাৰ আমি ভালকৈ নাজিৰাত এইবাৰ যুঁজখনত নামিম আৰু যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ম। দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয় 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান সেইটো কেতিয়াও নাপাহৰে। নাই, তেওঁক কৈ থাকক, তেওঁ কৈ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। ডেফিনেটলি এবাৰ আমি আপোনাৰ আহোম কেণ্ডিডেট নাজিৰাৰ কাৰণে আহোম কেণ্ডিডেট ইতিমধ্যে ঠিক কৰি পেলাইছোঁ। আমি আচলতে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন, কংগ্ৰেছ দলৰ প্ৰধান এজন নেতা, গতিকে আমি তাত সাংগঠনিক কাম কাজ নকৰিছিলোঁ, ৰাজনৈতিক কাম কাজ কৰা নাছিলোঁ। ইচ্ছা কৰি তেওঁক জিকাম বুলি ভাবি যে তেওঁক আমি ডিষ্টাৰ্ব নকৰোঁ, তেওঁ একদম শান্তিপূৰ্ণ বা শান্তিৰে সৈতে তেওঁ বিজেপিৰ বিৰোধিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব খুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজেই বিজেপিৰ বিৰোধিতা নকৰে, বিৰোধিতা কৰে ৰাইজৰ দলৰ, বিজেপি তেওঁলোকৰ বন্ধু আৰু ৰাইজৰ দল তেওঁলোকৰ শত্ৰু। গতিকে এইবাৰ ৰাইজৰ দলে নাজিৰাত ডেফিনেটলি একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ ৰাইজৰ দলে নাজিৰাত আমি কেণ্ডিডেট দিম, সেয়া আহোম কেণ্ডিডেট বা চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হ'ব। আৰু নিশ্চিতভাৱে এইবাৰ আমি ভালকৈ নাজিৰাত এইবাৰ যুঁজখনত নামিম আৰু যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ম। দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয় 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান সেইটো কেতিয়াও নাপাহৰে। নাই, তেওঁক কৈ থাকক, তেওঁ কৈ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। ডেফিনেটলি এবাৰ আমি আপোনাৰ আহোম কেণ্ডিডেট নাজিৰাৰ কাৰণে আহোম কেণ্ডিডেট ইতিমধ্যে ঠিক কৰি পেলাইছোঁ। আমি আচলতে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন, কংগ্ৰেছ দলৰ প্ৰধান এজন নেতা, গতিকে আমি তাত সাংগঠনিক কাম কাজ নকৰিছিলোঁ, ৰাজনৈতিক কাম কাজ কৰা নাছিলোঁ। ইচ্ছা কৰি তেওঁক জিকাম বুলি ভাবি যে তেওঁক আমি ডিষ্টাৰ্ব নকৰোঁ, তেওঁ একদম শান্তিপূৰ্ণ বা শান্তিৰে সৈতে তেওঁ বিজেপিৰ বিৰোধিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব খুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজেই বিজেপিৰ বিৰোধিতা নকৰে, বিৰোধিতা কৰে ৰাইজৰ দলৰ, বিজেপি তেওঁলোকৰ বন্ধু আৰু ৰাইজৰ দল তেওঁলোকৰ শত্ৰু। গতিকে এইবাৰ ৰাইজৰ দলে নাজিৰাত ডেফিনেটলি একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ ৰাইজৰ দলে নাজিৰাত আমি কেণ্ডিডেট দিম, সেয়া আহোম কেণ্ডিডেট বা চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হ'ব। আৰু নিশ্চিতভাৱে এইবাৰ আমি ভালকৈ নাজিৰাত এইবাৰ যুঁজখনত নামিম আৰু যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ম।